এবাৰ মুছলমান ছাত্ৰীৰ সৈতে অসমীয়া যুৱকে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। এজন হিন্দু যুৱকে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে বুলি জানিব পৰা গৈছে। অসমৰ এগৰাকী 13 বছৰীয়া ছাত্ৰী মুছলমান ছাত্ৰীৰ সৈতে হিন্দু যুৱকে এই জঘন্য ঘটনা সংঘটিত কৰিছে। অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে। আৰু উত্তৰ প্ৰদেশৰ প্ৰেম চান্দ নামৰ এজন হিন্দু যুৱকে অসমৰ পৰা 13 বছৰীয়া মুছলমান ছাত্ৰীজনীক অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। বৰ্তমান পৰিয়ালৰ লোকে এই অভিযোগ উত্থাপন কৰিছে। অতি শীঘ্ৰেই কিশোৰীগৰাকীক উদ্ধাৰৰ বাবে দাবী জনাইছে পৰিয়ালৰ লোকে। লৈ আহিছোঁ সবিস্তাৰে এই মুহূৰ্তত এই খবৰ, ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। মুছলমান কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে হিন্দু যুৱকে। বহিৰাজ্যৰ হিন্দু যুৱকে অপহৰণ কৰিলে অসমৰ মুছলমান ছাত্ৰীক। 13 বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰাৰ পিছতে পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ লাগিছে। উত্তৰ প্ৰদেশৰ প্ৰেম চাঁদ ওৰফে লাখীয়ে অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। বিলাসীপাৰাত সংঘটিত হৈছে এই ঘটনা। বিলাসীপাৰাৰ পৰা অপহৰণ কৰি লৈ যোৱাৰ খবৰ বৰ্তমান পোৱা গৈছে। বাঘমাৰী বহল ইটা ভাটাত কৰ্মৰত আছিল যুৱকজন। ছাত্ৰীজনীৰ পৰিয়ালৰ লোকো একেটা ইটা ভাটাতে কৰ্মৰত আছিল। সুযোগ বুজি প্ৰেম চান্দে ফুচুলাই ছাত্ৰীগৰাকীক অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। এই সন্দৰ্ভত শালকুছা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। ঘটনাৰ 7 দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে সূত্ৰ উলিয়াব পৰা নাই অপহৰণকাৰীৰ। 24 ঘণ্টাৰ ভিতৰত যদি ছোৱালীজনীক উদ্ধাৰ নকৰে তেতিয়াহ'লে আন্দোলনৰ হুংকাৰ দিছে কেইবাটাও সংগঠনে। কেইবাটাও মুছলমান সংগঠনে, মুছলিম সংগঠনে এই হুংকাৰ প্ৰদান কৰিছে। মুছলমান কিশোৰীৰ সৈতে এইবাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে হিন্দু যুৱকে। হিন্দু যুৱকে এইবাৰ অপহৰণ কৰি লৈ গৈছে এগৰাকী 13 বছৰীয়া মুছলমান ছাত্ৰীক। বিগত 7 দিন ধৰি অপহৰণকাৰীৰ সন্ধান সূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে, উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে, যাৰ ফলত এতিয়া আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে কেইবাটাও দল সংগঠনে। মুছলমান কিশোৰীক অপহৰণ কৰি লৈ গৈছে। আজি 7 দিন পাৰ হৈছে এই কাণ্ড, এই ঘটনাৰ 7 দিন পাৰ হৈছে। 7 দিনৰ পিছতো অপহৰণকাৰী কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। উত্তৰ প্ৰদেশৰ প্ৰেম চান্দ ওৰফে লাখীয়ে অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। বিলাসীপাৰাত এই ঘটনা সংঘটিত হৈছে। বাঘমাৰীৰ বহল ইটা ভাটাত কৰ্মৰত আছিল যুৱকজন। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকো একেটা ইটা ভাটাতে কৰ্মৰত আছিল। সুযোগ বুজি প্ৰেম চান্দে ফুচলাই ছাত্ৰীগৰাকীক অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত শালকুছা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। ঘটনাৰ 7 দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে সূত্ৰ উলিয়াব পৰা নাই, যাৰ ফলত 24 ঘণ্টাৰ আগন্তুক 24 ঘণ্টাত যদি ছোৱালীজনীৰ সন্ধান উলিয়াব নোৱাৰে, উদ্ধাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত আন্দোলন কৰা হ'ব বুলি হুংকাৰ দিছে সংগঠনে। ঘটনাটো হ'ল যোৱা 18/12/2024 তাৰিখে চিৰাকুটা প্ৰথম খণ্ডৰ আলিফা বেগম, দেউতাকৰ নাম শাহিনুৰ হক। তেওঁ ঘৰৰ পৰা তাৰমানে স্কুলত গৈছিল। তেওঁ বৰ্তমান জমদুৱাৰ পাব্লিক স্কুলত ক্লাছ 8ৰ ছাত্ৰী। স্কুলত যোৱাৰ পিছত কিন্তু তাৰ পৰা নিৰ্দেশ হোৱাৰ পিছত পিতৃ মাতৃৰ পৰা যোৱা 18 তাৰিখত কিন্তু শালকুছা উপ আৰক্ষী চকীত কিন্তু এজাহাৰ দাখিল কৰিছিল। তাৰপিছত অভিভাৱকে কিন্তু আৰক্ষীৰ লগত যোগাযোগ কৰি আছে। আজি কিমান দিন পাৰ হৈ গ'ল, কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ কিন্তু এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। তাৰপিছত আমি মানে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গম পালো যে কোনোবা হিন্দু ল'ৰা এটা তেওঁক ফুচুলাই, ল'ৰাজনৰ ঘৰ উত্তৰ প্ৰদেশ, তেওঁৰ নাম হ'ল প্ৰেম চান্দ, তেওঁক ফুচুলাই লৈ গৈছে। গতিকে আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছো যে অতি শীঘ্ৰে এই কিশোৰীজনীক উদ্ধাৰ কৰিব লাগে। আমি দেখিবলৈ পাইছো যে বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে দাবী উত্থাপন কৰি আছে আৰু বিভিন্ন সময়ত কৈ আছে লাভ জেহাদ। কিন্তু আমি দেখিবলৈ পাইছো যে হিন্দু ল'ৰাজনে মুছলমান ছোৱালীজনী কি কৰিছে, লাভ জেহাদ কৰি লৈ গৈছে। আমি বিভিন্ন ক্ষেত্ৰত দেখা পাইছো যে যদি কোনোবাই মুছলমান ল'ৰাই হিন্দু ছোৱালীক লৈ যায় তেতিয়াহ'লে লগে লগে সেই গাঁৱৰ মানুহক কিন্তু পুলিচৰ দ্বাৰা অত্যাচাৰ কৰে আৰু পিতৃ মাতৃক লগে লগে উঠাই লৈ যায়। গতিকে ইতিমধ্যে কিন্তু শালকুছা আৰক্ষীয়ে কথাটো গম পাইছে যে প্ৰেম চান্দ নামৰ এজন হিন্দু যুৱকে এই ছোৱালীজনক ফুচলাই লৈ গৈছে। গতিকে আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছো অতি শীঘ্ৰেই এই ছোৱালীজনীক উদ্ধাৰ কৰি পিতৃ মাতৃক গতাই দিব লাগে। অন্যথা আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে স্কুলীয়া ছাত্ৰ ছাত্ৰীক লগত লৈ আমি যিটো আমাৰ
17 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথ আমি অৱৰোধ কৰিবলৈ বাধ্য হয়। আমি 24 ঘণ্টা আমি কৰিছো, বান্ধি দিছো যে 24 ঘণ্টাৰ ভিতৰত যদি এই ছাত্ৰীজনীক শালগছা আৰক্ষী চকীয়ে তথা শালগছা আৰক্ষী চকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই যদি এই ক্ষেত্ৰত যদি গুৰুত্ব প্ৰদান নকৰে আৰু 24 ঘণ্টাৰ ভিতৰত যদি ছাত্ৰীগৰাকীক উদ্ধাৰ নকৰে, তেতিয়াহ'লে ভয়াৱহভাৱে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হব। প্ৰেমচাঁদ ক'ত কেনেকে লৈ গৈছে? প্ৰেমচাঁদ আমি শুনিবলৈ পাইছো যে কিবা বোলে ৰাণীগঞ্জ যিটো বাগমাৰী ভাটা আছে, সেই ভাটাত বোলে কিবাকৈ তেওঁ কাম কৰিবলৈ আহিছিল, তাৰ পৰাই এই ছোৱালীজনীক কেনেবাকৈ ফুচুলাই লৈ গৈছে। গতিকে এই ক্ষেত্ৰত আমি দাবী উত্থাপন কৰিছো, এই প্ৰেমচাঁদ কেনেকৈ এই ভাটাত কাম কৰিবলৈ আহিছিল, ইয়াৰ লগত কোন কোন জড়িত আছে। গতিকে এই ক্ষেত্ৰত আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছো, ভাটাৰ মহাজনকো তদন্তৰ আওতাত আনিব লাগে। आपका नाम क्या है? अमरनाथ आप कहाँ पे है? आप ये जगह बागमारी बागमारी है जी। कहाँ पे है? ईद भट्टे में। हाँ? ईद भट्टे में ईटा भट्टा का नाम क्या है? ये सारस। कितना दिन पहले आया था? आप कहाँ से आया था? हम रायबरेली से आया था सर। कितना दिन पहले आया था? हम आया था पिछले साल। कितने आदमी लगा गया? एक साथ 17 आदमी थे सर। आप कितना आदमी के लेकर आया? यहाँ आदमी है 17 आदमी। आपकी मिस्त्री है ना सरदार है? मिस्त्री हैं सर। मिस्त्री है। जी आपका जो एक आदमी है, इसका एक लड़की भगा कर ले गया, जी क्या कहेगा आप? जी, उसकी छानबीन हम कर रहे हैं ना। हमने भी अपने यहाँ प्रशासन से दिया है, हमने प्रेशर भी दिया है उसको कि उसको जल्दी से जल्दी हाजिर किया जाए, क्योंकि हम पर हमारे लोगों पे दिक्कत होगी। तो हमने अपने गांव में प्रधान से, उस इलाके के सहयोगी से सबसे संपर्क किया है। हमने बताया, ये बात रखा है, सामने रखा है। हमको थोड़ी प्रॉब्लम थी इसलिए आए हैं, और आगे 1-2 दिन में इसी छानबीन के लिए हम फिर रिटर्न वापस चले जाएंगे, इसलिए कि जब तक उसको पता नहीं लगेगी तब तक हम यहाँ दोबारा जल्दी नहीं आएंगे। इसलिए उनके साथ प्रशासन का सहयोग लेकर के जहाँ लोकेशन से द्वारा किसी द्वारा हम उनको निकालने की उनको कोशिश करेंगे। उस लड़की को माँ बाप के हवाले करने की जरूर से जरूर कोशिश करेंगे। মোট বেটিটা ভাটাত একদিন আসছিল, আসার পরে তারপরে দিন 2:30-3টার সময় বাড়ি গেছে। 18 তারিখে 10টার সময় বাড়ি থেকে না হয়ে গেছে। এটি কোনো সর্দারে কষি মহাজনের কষি থানাত কেস দিছি, গুরুত্ব নেয় না। কোনে কোনে লৈ গৈছে আপোনাৰ ছোৱালীজনী? এই লাকি বয়স কিমান? ছোৱালী বয়স 13 বছৰ 3 মাহ। 13 বছৰ 3 মাহ। এতিয়া আপুনি কি বিচাৰে? মোৰ ছোৱালীক লাগে। কোন ল'ৰা লৈ গৈছে? এই বিহাৰী এই যে প্ৰেমচাঁদ। বিয়াত লৈ গৈছে? হ্যাঁ আপুনি আৰু জনাইছে? হ্যাঁ জানাছে। আৰু কি আহিছিল নে? আসিল, এটি আসিল, কৈছে বলে মুই খবর পালে মুই তোমার বেটি আনে দিম।